হয় প্ৰিয় দৰ্শক, মই আজি আহিছোঁ ডিমুৰিয়াৰ 1 নং অজাৰিত। আৰু 1 নং অজাৰিত এনে এজন সফল ব্যক্তি আছে, যিজন ব্যক্তিয়ে নিজৰ ঘৰতে মৌ পালন কৰি আৰু মৌ উৎপাদনৰ প্ৰশিক্ষণ দি তেওঁলোকে উন্নত মানদণ্ডৰ জীৱন নিৰ্বাহ কৰি আছে। আপোনালোকে দেখুৱাইছোঁ, চাইনবোৰ্ডখন চাব পাৰে। মিত্ৰ হনি বি এপেৰি অজাৰি নং 1, মানে 1 নং অজাৰিত অৱস্থিত আছে এখন মৌ উৎপাদন কেন্দ্ৰ। আপোনালোকক দেখুৱাইছোঁ, আহক ব্যক্তিজনৰ ঘৰলৈ আমি যাওঁ। হয় দৰ্শক, আমি বৰ্তমান আহি উপস্থিত হৈছোঁ সেই সফল ব্যক্তিজনৰ ঘৰলৈ, যিজন ব্যক্তিয়ে মৌ পালন কৰি আৰু মৌ উৎপাদনৰ প্ৰশিক্ষণ দি তেখেতে এক উন্নত মানদণ্ডৰ জীৱন নিৰ্বাহ কৰি আছে। আৰু আজি বিভিন্ন কলেজৰ পৰা ছাত্ৰ ছাত্ৰী আহিছে। আপোনালোকে দেখুৱাই আছোঁ, কেমেৰামেনে দেখুৱাব, সবিশেষ দেখুৱাই আছে যে বিভিন্ন কলেজৰ পৰা ছাত্ৰ ছাত্ৰী আহিছে। আৰু আজি আমি জানিব পাৰিছোঁ যে মৰিগাঁৱৰ JB কলেজৰ পৰা ছাত্ৰ আহিছে, ঘনকান্ত বৰুৱা কলেজৰ পৰা ছাত্ৰ ছাত্ৰী আহিছে। তেওঁলোকে ইয়াতে প্ৰশিক্ষণ ল'বলৈ আহিছে, আপোনালোকে দেখুৱাই আছোঁ। দৰ্শক, মৰিগাঁৱৰ JB কলেজৰ পৰা যিসকল ছাত্ৰ ছাত্ৰী আহিছে, তেওঁলোকৰ পৰা আমি জানিব বিচাৰিম যে তেওঁলোকে আজি প্ৰশিক্ষণত আহি কি কি দিলে। তোমাৰ নামটো জনাবানে? মৰিগাঁও মহাবিদ্যালয়। আজি প্ৰশিক্ষণত আহিলা, কি কি নজনা? আজি আমি মৰিগাঁও মহাবিদ্যালয়ৰ পৰা আহিছো ইণ্টাৰ্ণশ্বিপ। ইয়াতে আমি মৌ পালন কেনেকে কৰি চাহটো কেনেকে আমি চাইছো, আৰু ইয়াৰ পৰা কেনেকে বিজনেছ কৰি উপলব্ধি হয় নে যে এই মৌ পালন কৰি এজন সফল ব্যক্তি হ'ব বুলি? আজি ছাৰ যিখিনি কথা ক'লে, তেওঁ 83 চনৰ পৰা মৌ পালনত লাগি আছে। মানে কৰিবলৈ সহজ হয়, অলপ কষ্ট হ'ব। ইয়াৰ পৰা কি বুজা যায় যে লিখা পঢ়া কৰি চাকৰিৰ বাবে বাদ নাপায়, সফলতা? হয়, আপোনালোকে চাকৰি পাবলৈ অলপ বহুত কঠিন, কাৰণ প্ৰতিযোগিতাৰ যুগ হয় এইখিনি সময়খিনি। গতিকে আমি চেষ্টা কৰিলে কৰিব পাৰো, আৰু কষ্ট থাকিব, সকলোৰে কষ্ট থাকে। চাকৰি কৰিবলৈ হলে আমি পঢ়িব লাগিব, কষ্ট কৰিবই লাগিব। আপোনালোকে দেখুৱাই আছো যে আমাৰ প্ৰশিক্ষকজনে যিজন সফল ব্যক্তি মৌ উৎপাদন কৰি তেওঁ উন্নত মানদণ্ডৰ জীৱন নিৰ্বাহ কৰি আছে। তেখেতসকলে আজি যিসকল ছাত্ৰ ছাত্ৰী আছে মৰিগাঁও JB কলেজৰ পৰা, তেওঁলোকক এই মেচিনৰ বিষয়ে শিকাব, কিদৰে উৎপাদন কৰে, মৌ উৎপাদন কৰে, তেওঁলোকে শিকাব আৰু তেওঁলোক বুজাই দিব। নমস্কাৰ। আজি মৰিগাঁও ডিষ্ট্ৰিক্টৰ পৰা JB কলেজ আৰু মৰিগাঁও কলেজৰ পৰা ছাত্ৰ ছাত্ৰীসকল আহিছে। তেখেতসকলৰ মৌ পালনৰ এগ্ৰিকালচাৰৰ ওপৰত প্ৰশিক্ষণ 15 দিনীয়া এটা চলি আছে। আজি মোৰ ঘৰত মৌ পালন কেনেকৈ কৰা হয় সেইটো চাবলৈ আহিছে। এতিয়া মই দেখুৱাই আছো তেখেতসকলক যে এইটো হানি প্ৰচেছিং প্লাণ্ট। ইয়াত তাৰমানে মৌজুলখিনি তাৰমানে প্ৰচেছ কৰা হয়। ইয়াৰ অৰ্থটো হ'ল মৌজুল যেতিয়া আমি কেঁচা মৌ হাৰ্ভেষ্ট কৰো, হাৰ্ভেষ্ট কৰিলে তাতে আমাৰ তাৰমানে 18 পৰা আপোনাৰ 25% মৎস্য থাকে, অৰ্থাৎ পানী থাকে। দীৰ্ঘদিন যদি আমি মৌজুলখিনি ৰাখিব লগা হয়, এই পানীখিনি পাৰ্মানেণ্ট হৈ যায়। পাৰ্মানেণ্ট হৈ গলে মৌজুলৰ সোৱাদটো অলপ তাৰমানে টেংচি হয়, আৰু তাৰমানে স্মেলটো অলপ তাৰমানে আমলা আমলা তাৰমানে গোন্ধায়। যাৰ কাৰণে আমি তাৰমানে ইয়াত প্ৰচেছ কৰিব লগা হয়। এইটো এটা উন্নত মানৰ এটা প্ৰচেছিং প্লাণ্ট। ইয়াত দুটা কাম কৰা হয়। প্ৰচেছৰ লগে লগে যিখিনি এক্সট্ৰা মইশ্চাৰ আছে তাকো ৰিডাকশ্যন কৰা হয়। এতিয়া আপোনালোকক দেখুৱাই আছো, ইয়াত তাৰমানে যিটো তাৰমানে এই যিটো টেংকি আছে, ইয়াত আমি তাৰমানে মৌজুলখিনি দিলো। মৌজুলখিনি দিয়াৰ পিছত এই বাহিৰত যিটো তাৰমানে পৰ্চন আছে, ইয়াত পানী আছে। প্ৰথমত আমি ইয়াৰ ভিতৰত হিটাৰ আছে। ইয়াত তাৰমানে অপাৰেট কৰে, ইয়াত চুইচ বৰ্ড অপাৰেট ইয়াত চলাই দিয়াৰ লগে লগে পানীখিনি গৰম হয়। পানীখিনি গৰম হৈ আমাৰ মৌজুলখিনি গৰম হয়। আমাৰ তাৰমানে মৌজুল সদায় 65 ডিগ্ৰী চেলচিয়াছত ফিটিং কৰিব লাগে। ইয়াত এতিয়া বৰ্তমান কাৰেণ্ট নাই। ইয়াত যদি 65 ডিগ্ৰী চেলচিয়াছ গৰম হৈ যায়, ফটকাত হৈ মেচিনটো বন্ধ হৈ যায়। ইয়াৰ পিছত আমি মৌজুলখিনি ইয়াতে অপাৰেট কৰি আমাৰ মইশ্চাৰ ৰিডাকশ্যন আমি জুখি লওঁ যে মৌজুলত কিমান % পানী আছে। পানী থকাৰ পিছত আমাৰ তাৰমানে আমি মৌজুলখিনি এই পাইপেদি ইয়াত পঠাই দিওঁ। ইয়াত পঠাই দিয়াৰ লগে লগে ইয়াত মইশ্চাৰ ৰিডাকশ্যন হৈ আকৌ তাৰমানে এই টেংকিতে আহি পৰিব। যিমান সময় আমাৰ মইশ্চাৰখিনি ৰিডাকশ্যন তাৰমানে প্ৰয়োজন হয়, যে দেখা গ'ল যে 20% তলত মইশ্চাৰ আহি গৈছে, তেতিয়া আমি এইটো মেচিন ইয়াত বন্ধ কৰি দিওঁ। বন্ধ কৰি দিয়াৰ পিছত আমাৰ তাৰমানে মেচিনটো ইয়াত মেচিনটো চলিয়ে থাকিব। চলি থাকিলে এইটো হ'ল তাৰমানে এটা ফিল্টাৰ, এইটো এটা ফিল্টাৰ।
কিবা ডাঙৰ যদি কিবা থাকি যায় এই ফিল্টাৰত তাৰমানে কি হেৰি ৰৈ যাব আৰু এই ফিল্টাৰৰ পৰা তাৰমানে কি সৰু যদি একদম তাৰমানে মাইক্ৰ যদি কিবা থাকে এই টেংকিত তাৰমানে ৰৈ যাব। ইয়াৰ পিছত তাৰমানে গোটেই প্ৰচেছ হৈ আহি আমাৰ এই টেংকত তাৰমানে আহি জমা হ'ব। এইটো হ'ল তাৰমানে চিষ্টেম। প্ৰচেছ হোৱাৰ পিছত ঠাণ্ডা হোৱাৰ কাৰণে আমি এই ডাঙৰ ডাঙৰ যিবিলাক আৰু আপোনাৰ টেংক দেখা পাইছে পেকেজিং কি দৰে কৰে তেওঁলোকক দেখুৱাই দিব নেকি? পেকেজিং অলৰেডি তেওঁলোকক দেখুৱালো। এই যে আমাৰ তাৰমানে ইয়াত আছে এই বটল আছে, ইয়াৰ পৰা আমাৰ মজুলখিনি তাৰমানে পেকেজ হয় হয়। এইটো টেংকৰ পৰা ইয়াত চুইচ দিলে তাৰমানে ইয়াত আহি যাব। বটল কি চাইজ এইটোৱে নে আকৌ ডাঙৰ বটল আছে? দুটা চাইজ আছে আমাৰ আপোনাৰ তাৰমানে সেই তাতে তাৰমানে চেল পোৱা আছে। য'ত যোনে যেনেকে তাৰমানে বিচাৰে আমি সেনেকেই দিব পাৰো। গতিকে তাৰ পিছত ঠাণ্ডা হোৱাৰ পিছত আমি যদি ষ্ট'ৰ কৰিব লগা হয় এইবিলাক হ'ল ফুড গ্ৰেড তাৰমানে মৌ জোল ভৰোৱাৰ কাৰণে আমাৰ তাৰমানে এই বাল্টিং বিলাক ইয়াত আমি ষ্ট'ৰ বিচাৰিলে আমি এই টেংক আমি দিব পাৰো বা তেওঁলোকে যদি বিচাৰে আমি এনেধৰণৰ পেকেজিং কৰি। হয় দৰ্শক, তেওঁ মৌ উৎপাদন কৰি কিদৰে পেকেজিং কৰে সেই সামগ্ৰীসমূহ দেখুৱাব তেওঁ। এইটো মৌ বটল দাদা, এইটো চাওক, এয়া মৌ জোল। হয় এইটো হ'ল তাৰমানে মাল্টি ফ্ল'ৰা হানি। হয় ইয়াত তাৰমানে বিভিন্ন ফুলৰ পৰা তাৰমানে সংগ্ৰহ কৰা। হয়। এইটো আধা কেজি মৌজোল আছে ইয়াত। আধা কেজি। আৰু এইটো আৰু ইয়াৰে তাৰমানে আছে চাওক দ্বিতীয়টো এইটো মাল্টি ফ্ল'ৰা। হয়। এইটো তাৰমানে আছে 250 গ্ৰাম আছে। হয়। দুটা এইখিনি হ'ল মাল্টি ফ্ল'ৰা। হয় দৰ্শক, আপোনালোকে যদি প্ৰকৃত মৌ আপোনালোকে নিব বিচাৰে তেতিয়াহ'লে এই দাদাৰ লগত যোগাযোগ কৰিব। মাত্ৰ 270 টকাত আপোনালোকে চাইছে ইয়াত কিমান এম এল আছে? 500 ml। 500 ml আছে, মাত্ৰ 270 টকা। আৰু এইটো দেখাব। এইটো হ'ল তাৰমানে আপোনাৰ লিচি হানি। লিচি হানি। লিচি হানি আমি তাৰমানে বাকচ বিলাক লিচি গাৰ্ডেনত আমি লৈ যাওঁ। হয়। গতিকে লিচিৰ পৰা যিখিনি প্ৰডাকশ্যন হয় ইয়াক আমি নাম দিওঁ তাৰমানে লিচি হানি। হয়। ইয়াতো সৰু বটল। হয়। এইটো দাম বেছি নহয়, 180 টকা। 180 টকা। আৰু এইটো কি জানিব এইটো এটা ডেমো বাকচ। হয়। আৰু ইয়াত আছে চাওক, এইটো হ'ল আমাৰ তাৰমানে কি যে মাষ্টাৰ্ড হানি। মাষ্টাৰ হানি। সৰিয়হ ফুলৰ পৰা সৰিয়হ ফুলৰ। আমি বাকচ খিনি সৰিয়হ ফুলত যে লৈ যাওঁ, হয়। সৰিয়হ ফুলৰ পৰা যিখিনি কালেকশ্যন হৈছে তাক আমি তাৰমানে মাষ্টাৰ্ড হানি বা সৰিয়হ ফুলৰ মৌজোল বুলি কওঁ। এনেকে আমি বিভিন্ন 3, 4, 5টা ভেৰাইটিত মোৰ তাৰমানে হানি প্ৰডাকশ্যন হয়। এতিয়া হয় দৰ্শক, আপোনালোকক দেখুৱাইছো আজি এজন সফল ব্যক্তিৰ কাহিনী। যিজন ব্যক্তিয়ে লিখা পঢ়া শেষ কৰাৰ পিছত বহি নাথাকি তেওঁ নিজে ঘৰত এটি মৌ উৎপাদন কেন্দ্ৰ স্থাপন কৰি তেওঁ আজি স্বাৱলম্বী হৈছে। লগতে বিভিন্নজনক প্ৰশিক্ষণ দিছে কেনেদৰে মৌ পালন কৰিব। তেওঁৰ পৰা আমি আজি জানিম তেওঁ কিদৰে তেওঁৰ জীৱন সংগ্ৰামত আগবাঢ়িছে, আজি জানিম। নমস্কাৰ দাদা। নমস্কাৰ। আপোনাৰ শুভ নামটো জনাবনে? অৰুণ মিত্ৰ। হয়, আপুনি মৌ উৎপাদন কেন্দ্ৰ কিমান চনৰ পৰা কৰি আছে? মইতো প্ৰথমত যেতিয়া মৌ পালা আৰম্ভ কৰিলো 1983-84 চনৰ পৰা। এই ক্ষেত্ৰত আপোনাৰ ফেমিলি মেম্বাৰ চাপোৰ্ট কৰিছে? বহুত কৰিছে। চাপোৰ্ট কৰিছে। হয়। আৰু আপুনি যে প্ৰশিক্ষণ দি আছে লগতে মৌ উৎপাদন কৰি আছে, হয়। আপোনাৰ মৌবোৰ অকল আমাৰ সীমাবদ্ধ নে বিভিন্ন অঞ্চলত? বিভিন্ন অঞ্চলত মোৰ মৌ জোল গোটেই নৰ্থ ইষ্ট, বাকচ নৰ্থ ইষ্টত গোটেইখিনি তাৰমানে নৰ্থ ইষ্টতে চাপ্লাই হৈ আছে। হয়। আৰু আমি শুনিছো বিভিন্ন কলেজ স্কুলৰ পৰা, বিভিন্ন সৈনিক স্কুলৰ পৰা সৈনিকসকল ইয়াতে প্ৰশিক্ষণ ল'ব। হয়, তাৰমানে গোটেই অসমৰ যিবিলাক এগ্ৰিকালচাৰ, হৰ্টিকালচাৰ, কৃষি বিজ্ঞান কেন্দ্ৰ বা কলেজ, এনে মোৰ তাত ডিমৰীয়া যিটো হৰ্টিকালচাৰ কলেজ আছে বা মৰিগাঁও JB কলেজ আছে, আপোনাৰ গুৱাহাটী আপোনাৰ কটন কলেজ, ডনবস্ক, চন্দ্ৰপুৰ কলেজ, এনেধৰণৰ যিবিলাক কলেজ আছে তেওঁলোকৰ প্ৰশিক্ষণ ল'বলৈ আহে। হয় দৰ্শক, আপোনালোকে আজি দেখুৱালো এজন সফল ব্যক্তিৰ কাহিনী। যিজন ব্যক্তিয়ে লিখা পঢ়া কৰি চাকৰিৰ বাবে বাট নাচাই তেওঁ নিজে ঘৰত মৌ উৎপাদনৰ যি কেন্দ্ৰ তেওঁলোকে প্ৰতিষ্ঠা কৰিছে। লগতে তেওঁ প্ৰশিক্ষকো। তেখেতসকলে বিভিন্ন কলেজৰ ছাত্ৰ ছাত্ৰীক প্ৰশিক্ষণ দিয়ে। বিভিন্ন সৈনিক স্কুলৰ পৰা ছাত্ৰ ছাত্ৰী আহে, সৈনিক আহে, তেওঁলোকক প্ৰশিক্ষণ দিয়ে। আৰু তেওঁলোকক যদি আপোনালোকে মৌ বিচাৰে আপোনালোকে মৌ তেখেতৰ পৰা নিব পাৰে বা প্ৰশিক্ষণ ল'ব পাৰে। আৰু নিজেও যদি ঘৰত যদি আপোনালোকে মৌ উৎপাদন কৰিব বিচাৰে তেতিয়াহ'লে এই অৰুণ মিত্ৰ দাদাৰ লগত যোগাযোগ কৰিব। ডিমৰীয়াৰ 1 নং ঔজাৰী, এইটো হৈছে ডিমৰীয়াৰ 1 নং ঔজাৰী। আপোনালোকে যোগাযোগ কৰিব, স্ক্ৰীনত নাম্বাৰ দিয়া থাকিব, আপোনালোকে যোগাযোগ কৰিব। আৰু মোৰ ভিডিঅ'বোৰ ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট কৰি আগলৈ পঠিয়াই দিব। ধন্যবাদ।